নমস্কাৰ সকলোলৈকে পুনৰবাৰ স্বাগতম জনালোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ পকা ঘৰ যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে এতিয়াৰ পৰা আপোনালোকেও পকা ঘৰৰ বাবে আবেদন কৰিব পাৰিব আবেদনৰ সময়সীমা বৃদ্ধি কৰা হৈছে সেই সম্পৰ্কত মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে শুনকচোন ঘৰৰ জিঅ' টেগিং আমি নিজেই কৰিব পাৰিম আমি কাকো 1 টকাও দিব নালাগে আজি তাৰ ফলত যোৱা 15 দিনত অসমত 19 লাখ পৰিয়ালৰ ঘৰ জিঅ' টেগিং হৈছে কতো অভিযোগ নাই যে কোনেও 1 টকা খুজিছে আজি আমি ৰাভা আশ্ৰমৰো প্ৰত্যেকজন দুখীয়া মানুহক মই আহ্বান জনাম জীৱিকা সখী বাইদেউসকলক ঘৰত লৈ যাব ঘৰৰ জিঅ' টেগিং কৰিব আৰু যদি কোনোবাই আমাৰ জিঅ' টেগিং নকৰে আমি 3 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত নিজৰ জিঅ' টেগিং নিজে কৰাৰ কাৰণেও আমি সুবিধা কৰি দিম যাতে কাৰো ওচৰত আমি হাত পাতিব নালাগে আপোনালোকে চিন্তা কৰক আগত কোন চৰকাৰে অৰুণোদয় ধন ধান কিনাৰ ধন ইলেক্ট্ৰিচিটিৰ দাম প্ৰত্যেক বছৰত বাঢ়ি যায় কমাৰ কথা আমি জীৱনত শুনা নাছিলো এতিয়া দাম কমিব আৰম্ভ কৰিছে চাউলৰ লগত দালি নিমখ চেনি পোৱা আৰম্ভ হ'ব এই কামবিলাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিজেপি চৰকাৰ টংকেশ্বৰ ৰাভা এই কামবিলাক আজি আমি আপোনালোকৰ কাৰণে কৰিব পাৰিছো কংগ্ৰেছে কেতিয়াও দুখীয়া মানুহৰ কাৰণে একো কাম কৰা নাছিল আমাৰ ঘৰৰ জিঅ' টেগিং নকৰে আমি নিজৰ ঘৰৰ জিঅ' টেগিং আমি নিজেই কৰিব পাৰিম আমি কাকো 1 টকাও দিব নালাগে আজি তাৰ ফলত যোৱা 15 দিনত অসমত 19 লাখ পৰিয়ালৰ ঘৰ জিঅ' টেগিং হৈছে কতো অভিযোগ নাই যে কোনেও 1 টকা খুজিছে আজি আমি ৰাভা আশ্ৰমৰো প্ৰত্যেকজন দুখীয়া মানুহক মই আহ্বান জনাম জীৱিকা সখী বাইদেউসকলক ঘৰত লৈ যাব ঘৰৰ জিঅ' টেগিং কৰিব আৰু যদি কোনোবাই আমাৰ জিঅ' টেগিং নকৰে আমি 3 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত নিজৰ জিঅ' টেগিং নিজে কৰাৰ কাৰণেও আমি সুবিধা কৰি দিম যাতে কাৰো ওচৰত আমি হাত পাতিব নালাগে